তই ইয়াৰ গাৰ্জেন নেকি হা ফুট ফুট বুলি কৈছ না ইয়াৰ পৰা ফুট নমস্কাৰ বন্ধুসকল এনেধৰণে নতুন নতুন সংলাপ লৈ পিনে বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ নাহৰণি ৰাধেশ্যাম টুডু জাতীয় বিদ্যালয়ত অহা ছেপ্টেম্বৰ মাহৰ 6, 7 আৰু 8 তাৰিখে আপোনালোকৰ মাজত আহি আছে থিয়েটাৰ অমৰতৰা। চ' খুব ধুনীয়া এখন থিয়েটাৰ হয় য'ত 3টা নাটৰ সমাহাৰে খুব ধুনীয়াকৈ নেতাখন আগবঢ়াব বিচাৰিছে আৰু য'ত আপোনালোকে দেখিবলৈ পাব তাৰ ভিতৰত যদি মই ক'বলৈ যাওঁ নাটক এইখন ক্ৰমান্বয়ে বিংগুল আছে, প্ৰেমে দিল মে প্ৰেমেৰ দাগ আৰু ধোখা বুলি এনেকুৱা 3খন নাটক লৈ পিনে খুব ধুনীয়াকৈ সুসজ্জিতৰে তেখেতসকলে ওলাই আহিছে। আৰু মই আপোনালোক জনাইছোঁ যে বৰ বেছি দূৰ নহয়, আমাৰ একেবাৰে নিশ্চয় কাষতে লাগি থকা নাহৰকটীয়া সমষ্টিৰ নাহৰণি যি ৰাধেশ্যাম টুডু জাতীয় বিদ্যালয়, এই ৰাধেশ্যাম টুডু জাতীয় বিদ্যালয় সাহায্যাৰ্থে এই থিয়েটাৰখন আনিছে। আৰু সময়টো বা যিটো তাৰিখ আছে মই আপোনালোকক কৈছোঁ যে ছেপ্টেম্বৰ মাহৰ 6, 7 আৰু 8 তাৰিখে। চ' আপোনালোকে আহিব আৰু খুব ধুনীয়া এখন থিয়েটাৰ য'ত আমাৰ উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰী কৰি একত্ৰিত কৰি যি সাংস্কৃতিক সমন্বয় আৰু সম্প্ৰীতি যি ঐক্য তেখেতসকলে ধৰি ৰাখি পিনে খুব ধুনীয়াকৈ দ্বৈত কণ্ঠত অৰ্থাৎ 2টা ভাষাৰ সংমিশ্ৰণৰ খুব ধুনীয়াকৈ উপস্থাপন কৰা এখন থিয়েটাৰ হয় য'ত আমাৰ ছাত্ৰী ভাষা থাকিব, য'ত আমাৰ অসমীয়া যিটো আমাৰ মাদাৰ লেংগুৱেজ থাকিব। চ' খুব ধুনীয়া এখন নাটক হ'ব। চ' আপোনালোকে আহিব, খুব ধুনীয়া এখন নাটক হয় আৰু তাত দেখিছোঁ যথেষ্টখিনি পুৰণি আৰু নতুন যি কলা কৌশলীসকলে খুব ধুনীয়াকৈ তেখেতসকলে ৰিহাৰ্চল কৰি আছিল। মই ৰিহাৰ্চলত গৈছিলোঁ, দেখিছোঁ খুব ধুনীয়া এখন নাটক হয়। আৰু টিকেট ইতিমধ্যে মই ডেছক্ৰিপশ্যনত যোগাযোগ নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে আহিব 6, 7 আৰু 8 তাৰিখে নাহৰণি যি আমাৰ ৰাধেশ্যাম টুডু জাতীয় বিদ্যালয় সকলোৱে লগ পাম আৰু তাতে পোনপ্ৰথমবাৰৰ বাবে এই নাটকখন ময়ো উপভোগ কৰিম। আপোনালোকে আহিব, খুব ধুনীয়া এখন থিয়েটাৰ হয়। চ' আজি এই ব্লগটোৰ জৰিয়তে আপোনালোকে এইখিনিয়ে অনুৰোধ জনালোঁ যাতে অহা ছেপ্টেম্বৰ মাহৰ 6, 7 আৰু 8 তাৰিখে আহিবলৈ নাপাৰিব। ৰাধেশ্যাম টুডু জাতীয় বিদ্যালয় থিয়েটাৰ অমৰতৰা আহি আছে। ধন্যবাদ।